সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, যিটো ঘটনা হৈ গ'ল, আপোনালোকে গম পাইছে অখিল গগৈ ডাঙৰীয়া DC মহোদয়, শিৱসাগৰ আয়ুক্ত মহোদয় কিদৰে ক'লে এই বিষয়খিনিৰ ওপৰত। অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ আৰু এই সকলো এতিয়া আপোনালোকে চলি আছে মেঘালয়ৰ লগত যিটো ঘটনা ঘটি গ'ল, তো এইখিনি অসমৰ লগত তো কেনেকুৱা কি সকলোখিনি বিষয়ৰ ওপৰত আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। আজি হৈছে 21 আগষ্ট সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিম। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, কাজিৰঙা ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰ যি বাহাল ৰখাৰ বাবে গৌৰৱ গগৈয়ে কৰা প্ৰতিবাদৰ বিৰুদ্ধে আকৌ আজি প্ৰতিবাদ কৰা দেখা গৈছে। গৌৰৱ গগৈ গৌবেগ ধ্বনি তো এই এনেকুৱা ধৰণৰ এইবিলাক কৰা দেখা গৈছে। স্থানীয় যিসকল লোক আছে তেওঁলোকে এইখিনি কৰা দেখা গ'ল। তো আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। এতিয়া যোৰাবাটত পুনৰ উত্তেজনা। আজি যদি চাওঁ, যোৰাবাটত যিটো ঘটনা হৈ গৈছে আপোনালোকে গম পাইছে, মেঘালয়ৰ লগত যিটো ঘটনা হ'ল। এতিয়া বিশেষকৈ এই এনেকুৱা ধৰণৰ এইবিলাক দিশৰ পৰা সকলোৱে শিক্ষা ল'ব লাগে। তো মেঘালয় যি খাচী, তেওঁলোকে সেইখিনি ছাত্ৰ সংগঠনে এইবিলাক তেওঁলোকে প্ৰতিবাদ কৰিছে, দাবী জনাইছে, তেওঁলোকে যি সাংবিধানিক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে কৰক। কিন্তু কথাটো হ'ল কি, অসমৰ পৰা যিসমূহ গাড়ী গৈছে চালকসমূহক কিয় উপদ্ৰৱ কৰিব, এইটো তেওঁলোকে বিচাৰ বিবেচনা কৰা ভাল। আৰু এই এনেকুৱা ধৰণৰ যি উত্তেজনামূলক, তো এই এনেকুৱা ধৰণৰ মৰামৰি বা এই এনেকুৱা ধৰণৰ কাৰ্যই কেতিয়াও সমাধান নকৰে সমস্যাবিলাক। তো এতিয়া আজি যিটো পৰিস্থিতি হ'ল, এতিয়া যিহেতু আমি দেখি আহিছোঁ, সেইখিনি আপোনালোকে দেখিছে যে যোৰাবাটত কি কৰিছে অসমৰ যি চালক সন্থা হওক বা যি তেওঁলোকে আমি যদি চাওঁ সংগঠনসমূহক, তেওঁলোকে কি কৰিছে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে। কোনো এখন গাড়ী আহিবলৈ দিয়া নাই। আৰু বিষয়টো তেওঁলোকে এইখিনি শিকিব লাগে। আৰু যদি আমাৰ এই যি অসমৰ পৰা বস্তুবিলাক নাযায়, তেওঁলোকে কেনেদৰে চলিব, তো এইখিনি আচলতে বুজি পোৱা উচিত। আৰু কেতিয়াও এটা আপোনালোকে সমাধান কৰিবলৈ গ'লে বিষয় এটাত সেইটো কেতিয়াও উচ্ছৃংখলভাৱে কৰিলে কেতিয়াও সমাধান নহয়। তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেকুৱা ধৰণৰ পৰিস্থিতি হয়। মিৰ্জাত ATM কাৰ্ড সলনিৰে ধন লুটিলে প্ৰবঞ্চনা। তো এতিয়া ATMলৈ আপোনালোকে যাব, গৈ আপোনালোকে নিজৰ ATMটো আৰু অন্য এজন সোমালে বুলি আপুনি যিকোনো এটা নজনাভাগে থাকিব। পইচাটো যদি আপোনাক একেবাৰে ইমান যদি বেছি দৰকাৰী, তেনেহ'লে ঘৰৰ কোনোবা এজন জনা মানুহক লৈ যাব। বাকী আপোনালোকে ATMত গৈ কাৰোবাক, আজি বৰ্তমান সময়ত আমি যদি চাওঁ পৰিস্থিতি কেনেকুৱা হৈছে, কাকো আপুনি ভৰসা কৰিব নোৱাৰে। সেইবাবে ATMলৈ যাওক, বেংকলৈ যাওক, য'তে নহওক আপোনালোকে এই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ যিবিলাক বিষয় আছে, যদি আপোনালোকৰ ইমাৰ্জেঞ্চি হয় তেনেহ'লে আপোনালোকে ঘৰৰ মানুহ লৈ যাব। আৰু যদি নেজানে, ইমাৰ্জেঞ্চিও নহয় আপোনালোকৰ, তেনেহ'লে অন্য মানুহক কাকো নিদিব। কাৰণ কেলৈ এতিয়া আমি যি দেখিলোঁ, মিৰ্জাত ATMৰ কাৰ্ড সলনিৰে ধন লুট প্ৰবঞ্চক। তো আপোনালোকৰ মুহূৰ্ততে চকুৰ প্ৰচাৰতে আপোনালোকৰ চকুৰ ধূলি দি এনেকুৱা ধৰণৰ কাৰ্য কৰিব আপোনালোকে কল্পনা কৰিব নোৱাৰিব। আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ আজি কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আয়ুক্ত মহোদয়ক যি দুৰ্ব্যৱহাৰ কৰিলে, তো তেওঁলোকে এতিয়া আজি জনাইছে যে আমিতো সেইখিনি চৰকাৰৰ পলিচি মতে কাম কৰি আছোঁ। সকলোখিনি চৰকাৰে যিদৰে কাম কৰিবলৈ কৈছে আমি তেনেদৰে কাম কৰিছোঁ। আৰু এই এনেকুৱা ধৰণৰ কাৰ্য এজন জনপ্ৰতিনিধি হৈ এইটো একেবাৰে দুৰ্ভাগ্যজনক। এইটো একদম আপোনালোকে যদি চাই তেনেহ'লে কল্পনা অগোচৰ। তো এনেকুৱা ধৰণৰ তেওঁলোকে কৰ্মচাৰীসকলক কোৱা দেখা গৈছে। আয়ুক্ত মহোদয়ে এইদৰে কৈছে কাৰণ আমি যিটো কৰিবলৈ কৈছে চৰকাৰে তেনেদৰে কৰিছোঁ। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই কিদৰে মন্তব্য কৰিছে আপোনালোকে শুনিছে। DC সাহেব মই আন বিধায়কৰ দৰে নহয়, বিভিন্ন ধৰণৰ তেওঁ সেইখিনি মন্তব্য কৰিছিলে, সেইখিনি আপোনালোকে শুনিলে। তো ইয়াৰ আজি প্ৰত্যুত্তৰ সেয়া তেওঁলোকে যদি চাই, আপোনালোকে যদি দেখিছে প্ৰতিবাদ কৰা দেখা গৈছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই এটা মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই এইটো কৈছে যে যদি সকলো বানাক্ৰান্তই সহায় নাপায় প্ৰতিবাদ হ'বই, প্ৰতিবাদ কৰিম আৰু প্ৰতিবাদ কৰিব লাগিব। এতিয়া 15,000 টকা দিয়াৰ লগে লগে খেলি মেলি, যি জৰীপ চলিছে তাৰ লগত খেলি মেলি, তো এইবিলাক নচলিব। মুঠৰ ওপৰত যদি কোনোৱে এই যি তেওঁলোকে নাপায় তেনেহ'লে আমি প্ৰতিবাদ কৰিম, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। চৰকাৰী ঘৰ বিষয়টো আপোনালোকে বহুতভাগে সুধি আছিলে, কেতিয়ালৈ দিব চৰকাৰী ঘৰ, কেতিয়ালৈ পাম। যিসকলৰ ঘৰত আপোনালোকে ভেৰিফিকেশ্যন কৰিলে, আপোনালোকে জিঅ'টেক কৰিলে, জিঅ'টেক কৰাৰ পাছত আকৌ আপোনালোকৰ হ'লে জনপ্ৰতিনিধি, অৰ্থাৎ আপোনালোকে যদি চাই তেনেহ'লে পঞ্চায়তৰ লোকসকল কোনোবা আহিলে, তেতিয়া তেনেহ'লে আপোনালোকৰ ঘৰ এইখিনি আপোনালোকৰ নাম আহিলে আৰু আগন্তুক সময়ত অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। অৰুণোদয় টকাৰ ক্ষেত্ৰত আপোনালোকে বহুতভাগে সুধি আছে, অৰুণোদয় টকা কেতিয়ালৈ সোমাব। অহা 10 তাৰিখে আকৌ আপোনালোকে অৰুণোদয় টকা সোমাব। আৰু আপোনালোকে যিসকলে অৰুণোদয় আঁচনি এতিয়া পোৱা নাই, প্ৰপত্ৰসমূহ কি কৰা হ'ব আপোনালোকে গম পাইছে যে সমজিল
আপোনালোকে কি হ'ব এইখিনি আপোনালোকৰ একোটাকৈ অফিচ দিয়া হ'ব আৰু তাতে আপোনালোকে কি কৰিব পাৰিব এই যি আপোনালোকে আবেদন বা আপোনালোকৰ যদি কিবা এটা অভাৱ বা আপোনালোকে কিবা পাবলগীয়া আছে এই সকলোখিনি অৰুণোদয় বিষয়ৰ ওপৰত আপোনালোকে তাতে জমা দিব পাৰিব আয়ুক্ত মহোদয়ে বহুত কষ্ট কৰিছে বানপানীৰ সময়ত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে আয়ুক্ত মহোদয়ক যিটো তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিলে এইটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় অখিল গগৈ ডাঙৰীয়াই এইটো ভুল কৰিছে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এইটো এনেদৰে মন্তব্য কৰা দেখা গৈছে কাৰণ কেলে বানপানীৰ সময়ত আয়ুক্ত মহোদয়ে বহুত ভাগে কষ্ট কৰি কামখিনি কৰিছিলে কাৰণ কোনো ধৰণৰ বানপানীত জপিয়াই দিয়া ৰিল বনোৱা এইবিলাক কৰিলে নহ'ব মানুহৰ লগত থাকি কাম কৰিব লাগিব আৰু আমি সেইখিনি কৰি আছো বুলি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট কব আমি যদি চাওঁ এতিয়া বজাৰত চেনি মূল্যৰ দাম বৃদ্ধি হৈছে চেনি মূল্য বৃদ্ধি হৈছে আৰু এতিয়া আমি আগতকৈ আমাৰ যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে আমাৰ সেইবিলাক দাম কিন্তু বৃদ্ধি হৈছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ মতামত জনাব বস্তুবিলাকৰ বহুত বেছি দাম হৈ গৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ মেঘালয়লৈ যোৱা টেংকা তো এতিয়া যি আপোনালোকে ঘটনাটো হ'ল সেইখিনি আপোনালোকক মই প্ৰথমে ক'লোৱে যে এতিয়া এনেকুৱা ধৰণৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে অনিৰ্দিষ্ট কাললৈ বন্ধ মেঘালয়লৈ যোৱা টেংকা তো তেওঁলোকে সেইখিনি বন্ধ কৰি দিয়া হৈছে কাহিলীৰ পৰা স্বীকৃত সঞ্চালকৰ নিযুক্তি পত্ৰৰ বিতৰণ অনুষ্ঠান শিক্ষামন্ত্ৰীয়ে কাৰিকৰী শিক্ষাৰ 17 গৰাকী প্ৰবক্তা উচ্চ শিক্ষাৰ 11 গৰাকী সহকাৰী অধ্যাপিকাক নিযুক্তি প্ৰদান তেনেদৰে তেওঁলোকক সেইখিনি এপইণ্টমেণ্ট লেটাৰ দিয়া হয় আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই নেক্সট খবৰ যদি যাওঁ যোৰহাটৰ ডাকছৰ বিৰুদ্ধে চলিব কঠোৰ অভিযান বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই মন্তব্য কৰিছে যে যোৰহাটত যি ডাকছৰ এই যি এতিয়া খবৰসমূহ ওলাই আছে তো এই বিষয়ে আমি কি কৰিম অতি সোনকালে অভিযান চলাম আৰু অভিযান চলিব এই বিষয়ৰ ওপৰত আমি কোন জড়িত হৈ আছে এইখিনি আমি কি কৰিম তদাৰক কৰিম বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে আজি 21 আগষ্ট সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোক চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে